UPPLৰ কেণ্ডিডেটৰ যিটো মনোনয়ন পত্ৰ তাত মানে সাইন কৰিছে আমাৰ মাইনৰিটি বিধায়কসকলে। গতিকে সেইটো ৰাজনৈতিকভাৱে ইমান বহুত বেছি তেৰা বেকাকৈ টানি পেলাই ইয়াত কি মিনিং ওলাব বিচাৰিছে। কালি মাইনৰিটি কেণ্ডিডেট এজনক বড়োই তাত মনোনয়ন পত্ৰত প্ৰপ'জ হ'ব পাৰে, বড়ো MLA, বড়ো এজন MLA কি কয় বড়ো সাংসদ এজন মনোনয়ন পত্ৰ দাখিল কৰিছে, তাত 3জনকৈ মাইনৰিটি বিধায়ক মানে ইয়াত সাইন কৰিছে। বড়োলেণ্ডৰ কৰা নাই, শিলচৰৰ পৰাটো কৰিছে। গতিকে শিলচৰৰ মাইনৰিটি বিধায়কে যদি মোৰ মনোনয়ন পত্ৰত তেখেতসকলে সাইন দিছে, আজি বাধ্য হৈছোঁ যে ময়ো মাইনৰিটিৰ কাৰণে কাম কৰিব লাগিব। বড়োলেণ্ডতো আমি চৰকাৰ বনাই কাম কৰি আছিলোঁ, এতিয়া অসমৰ মাইনৰিটিৰ কাৰণেও কাম কৰিব লাগিব। তেখেতসকলৰ দুখ দুৰ্যোগ হ'লেও আমিও মাত মাতিব লাগিব, আমিও থিয় দিব লাগিব। গতিকে এই কথাখিনি আজি তেখেতসকলে আজি ওৱান ষ্টেপ আগবাঢ়ি আহি ৰাজনীতিৰ কথাটো দূৰত থৈ এজন বড়ো মানুহক বা বড়ো জনগোষ্ঠীৰ এজন সদস্যক তেখেতসকলে আহি আজি যে সমৰ্থন জনাই মনোনয়ন পত্ৰ দাখিল কৰিছে, সেইটো মিডিয়া হাউচে ইমানেই তেৰা বেকাকৈ ঘূৰাইছে, তাৰ পৰা কি ৰিজাল্ট ওলাব বিচাৰিছে। বড়ো মাইনৰিটি এক হ'ব নালাগে নেকি? তেখেতসকলৰ আমি ওচৰত যাব নালাগে, তেখেতসকলে আমাৰ ওচৰত আহিব নালাগে নেকি? সদায় কাজিয়া কৰি থাকিলে ঘৰ জ্বলাই থাকিব লাগে, কি কথা কৈছে? এইটোদি কি মিনিং ওলাব বিচাৰিছে মই নাজানো। এইটো হ'ব পাৰে বেলেগ অইন দলৰো হ'ব পাৰে, NDAৰো হ'ব পাৰে, NDAৰ নহ'বও হ'ব পাৰে। চ' তেখেতসকলে মোক ভাল পাইছে, মই তেখেতসকলক জানো। মোৰ তাত আহি পেলাই তেখেতসকলে প্ৰপ'জাৰ হিচাপে সাইন কৰিছে, ডেটছ হ'ল। অনাগত দিনত মই শিলচৰৰ মাইনৰিটিৰ কাৰণে পাৰোঁ, বড়োলেণ্ডৰ মাইনৰিটিৰ কাৰণে পাৰোঁ, মই কাম কৰিম।